हेलो एवरीवन कावेरी एग्रो लाइव यूट्यूब चेनेलটিলৈ আপোনালোক সকলোকে স্বাগতম। এয়া মোৰ হাতত দেখিছে বাঁহৰ গাছ। মই আসলতে এইটো গোপাই ৰাখিছিলো আজি 4-5 দিন ধৰি আৰু এতিয়া মই খৰিচা বনাবৰ বাবে তৈয়াৰ হৈ গৈছে বাঁহৰ গাছখিনি। আৰু বাঁহৰ গাছখিনি শুকাবৰ বাবে মই এখন শুদ্ধ পৰিষ্কাৰ কটনৰ কাপোৰ টুকুৰা লৈছো। মই কাটি কৰি থৈ দিছিলো আৰু এই কাপোৰ টুকুৰা মই প্ৰায় যিকোনো আচাৰ বনালে আপোনালোকে দেখা পায় হয়তো মই এই কাপোৰ টুকুৰা আচাৰ বনাবৰ বাবে শুকুৱাবৰ বাবে মই ৰাখি লৈছো। আৰু এয়া দেখিছে বাঁহৰ যেতিয়া গাছটো মই গপাওঁ তেতিয়া অলপ পানী দিওঁ যাতে কলা পৰি নাযায়। তো সেয়েহে পানীবোৰ মই এতিয়া উলিয়াই লৈছো। আৰু এই যিটো পানী হয় ন এই পানীটো খুব সুন্দৰ টেঙা হৈছে। আৰু এই টেঙা পানীটো এতিয়া বৰ্তমান যদি আপুনি গাছৰ আঞ্জা বনাই খাওঁ বুলি ভাবিছে মাছৰ জোলৰ সৈতে খুবেই স্বাদিষ্ট হ'ব। আৰু এটা কথা বাঁহ গাছৰ যিটো আঞ্জা আপোনালোকে হয়তো খাই বহুতে খায় আৰু বহুতেও খোৱা পদ্ধতি বেলেগ বেলেগ। মোৰ খোৱা পদ্ধতি হৈছে মই ইয়াতে টেঙা হ'লে তো মাছ ডাঙৰ মাছ সৰু মাছ যি হওক মই সেইবিলাক দি বনাই খাওঁ। তো এয়া দেখিছে মই এতিয়া অলপ চেপি খুব সুন্দৰকৈ গোটেইবোৰ উলিয়াই ল'ম। আৰু দেখিছে বাঁহৰ গাছ কেতিয়াও কলা নপৰে, এনেদৰে ৰাখিলে কেতিয়াও বেয়া হৈ নাযায়। কিন্তু এইবাৰ কি হ'ল জানেনে, মোৰ দুবাৰ আমাৰ ঘৰত মই ইমান কিনি আনিছোঁ বাঁহৰ গাছ। তাৰপিছত মই বনোৱা নাই, মোৰ ঘৰৰ সদস্য বাকীবিলাকে বনাইছিলে। গোটেইবোৰ টেমা মোৰ বৰবাদ, অকণো খাব নাপালোঁ জানে। তো এইবাৰ শেষৰবাৰ আমাৰ ঘৰতে থকা ছোৱালীজনী দেউতাকে আনি দিছে আৰু মই কাৰোকে হাত লগাব দিয়া নাই। এইবাৰ বোলো মই বনাম। তো এয়া মই খুব সুন্দৰকৈ বনাইছোঁ। আপোনালোকে কালাৰটো দেখি গম পাইছে কি ধুনীয়া হোৱাইট হৈ আছে। একচুৱেলি কিছুমান নিয়ম থাকে, সেই নিয়মৰ মতে কামবিলাক কৰি গ'লে কেতিয়াও বেয়া নহয়। আৰু এয়া হৈছে দ্বিতীয়টো টেমা। ইয়াত মই অলপ ডাঙৰ টুকুৰাকৈ কাটিছোঁ কাৰণ সৰুটোও খাই ভাল লাগে ডাঙৰটোও খাই ভাল লাগে নহয় জানো। তো সেয়েহে এতিয়া মই দুইখিনিকে একেলগে মিলাম। আৰু মই পানীখিনি বাৰে দেখাইছোঁ যে খুব সুন্দৰ দেখাত কালাৰটো আৰু টেঙা জোল যদি কাৰোবাৰ খাব ইচ্ছা আছে বনাই খাব পাৰে, এইটো কাৰণে দেখাই আছোঁ। আৰু তো দেখিলে খুব এটা বেছি মোৰ নাই, পৰিমাণৰ একে কম। আৰু এইখিনি যেতিয়া মই শুকাম তো আৰু কমি যাব। তো যেই নহওক মই বৰ্তমান ছিজনৰ এবিধ আচাৰ মই বনাওঁৱেই। গতিকে বাঁহ গছৰ ছিজনো চলি আছিলে, একদম শেহতীয়ালৈ এতিয়া আহি পৰিলে মোৰ। সেইকাৰণে এতিয়া পটাপট মই বনাইছোঁ। আৰু মোৰ হাজবেণ্ডে এনি টাইম ঘৰৰ আচাৰ খায় দেই, ঘৰলৈ যেতিয়া আহে। তো সেইবাবে তেখেতো আহিব হৈ আছে। তো মই তেওঁলৈ বুলি এই বাঁহৰ গাছৰ আচাৰটো ৰেডি কৰি ৰাখিম। আৰু আমাৰ আচাৰটো আগতে খাই গৈছেই, কিন্তু বৰ্তমান মই 2 গ্ৰাম ৰাখি থৈছোঁ তেওঁলৈ। কাৰণ ঘৰৰ পৰা ইমান দূৰত থাকে এজন মানুহ, আমাৰ কাৰণে সকলোবোৰ ত্যাগ কৰি বাহিৰত ডিউটি দি থাকে নহয় জানো। তো আমি তেওঁ ঘৰলৈ আহিলে জানো কিছুমান থলুৱা খাদ্য বনাই ৰাখিব নোৱাৰোঁ জানো। তো এইবোৰ বনাই ৰাখিছোঁ। আৰু এতিয়া চাওক এইখিনি মই এনেদৰে কাপোৰত মেলি লৈছোঁ আৰু এতিয়া ৰ'দত মই মেলি দিমগৈ। আপোনালোকে দেখি কেনেকুৱা লাগিছে, কালাৰটো খুব সুন্দৰ লাগিছে হয়নে। আৰু ইয়াত যদি মই হালধি লগাই দিলোঁ হয় কালাৰটো আৰু ভাল হ'লে হয়। আৰু দেখিছে ৰ'দত শুকাই একদম কৰকৰীয়া হৈ গ'ল। আৰু বেছি নুশুকালেও ভাল, কাৰণ বনাবলৈ ভাল হয় আৰু লগতে বস্তুখিনি সৰহ দেখে। মই অলপ বেছিকৈ শুকুৱাই দিছোঁ আৰু শুকুৱাই দিয়াৰ ফলত একদম পৰিমাণটো কম হৈ পৰিব। যেই নহওক আৰু ইয়াৰ সোৱাদটো কিন্তু খুব ভাল হ'ব। তো সেই গতিকে এতিয়া মই দুইখিনিকে একলগ কৰি লওঁ আৰু কেনেদৰে মই আচাৰটো বনাওঁ আপোনালোকক দেখাই যাওঁ নহয় জানো। বাঁহ গছৰ আচাৰ বনাবলৈ আপোনাৰ বিশেষ ইমান জৰুৰী মছলা কোনো প্ৰয়োজন নাই। ঘৰত যিবোৰ আছে, মোৰ বৰ্তমান ধনিয়া গুটি, কালা জিৰা, পাঁচফোৰণ আৰু জিৰা আছিলে, এটা শুকান জলকীয়া আছে জানে ঘৰত। তো এইকেইটাই দি মই আজি আচাৰটো তৈয়াৰ কৰিম। আৰু দিওঁ বুলি ক'লে আপোনাৰ বহুত আছে, আজৱাইনৰ লগত দিব পাৰে, চফ গুটি আছে চফ দিব পাৰে। তো বহুত ধৰণৰ বস্তু দিবলৈ আছে, আপুনি দিব পাৰে। কিন্তু ইমান মেহনত কিয়, ঘৰত বনোৱা আচাৰ নহয় জানো। তো সাধাৰণভাৱে বনাই খালেই হ'ল। বিক্ৰীৰ বাবে হ'লেতো অলপ যত্ন ল'ব লাগিব দিয়কচোন। সকলোৱে এটা কোৱালিটি বিচাৰে ভাল আচাৰ। তো যেই নহওক যিয়েই কোৱালিটি নিবিচাৰক, ঘৰত বনোৱা আচাৰৰ কোৱালিটিটো একেবাৰে বেলেগ। ইয়াত কোনো ধৰণৰ কেমিকেল একোৱেই কালাৰ আমি মিক্স নকৰোঁ। লগত আমি
ভিনেগাৰো নিদিওঁ জানে ভিনেগাৰ সলনি কি দিছোঁ চাবচোন কিন্তু মই আচাৰত ভিনেগাৰ দিওঁ সেইটো নহয় যে একেবাৰে নিদিওঁ দিওঁ আজি দিয়া নাই আৰু ইয়াত দেখিছে সৰিয়হ কেইটামান দি দিছোঁ সৰিয়হ কেইটা মোৰ নাছিল কিন্তু ওচৰে আমাৰ ভাড়া ঘৰত থকা লগৰগৰাকীৰ পৰা মই লৈ ল'লোঁ তো এটা টেষ্ট দিছোঁ আৰু অলপ নহয় জানো তো ইমানখিনি আৰু এইটো ক'লা জিৰাটো আপুনি বেছিব নালাগিব অলপ তপতাই ল'লেই হ'ল যেতিয়া আচাৰটো খাব ন এটা ক'লা জিৰা খাই বা তাৰ স্মেলটো আহিলে খুবেই ভাল লাগে আৰু মই দিছোঁ ক'লা নিমখ জিৰা গুড়া নেমু ৰস মিঠাতেল গৰম কৰি ঠাণ্ডা কৰি ৰাখি থৈছোঁ এতিয়া মই এনেদৰেনো আচাৰখিনি মিশ্ৰণটো কৰোঁ তো এয়া মই শুকাই লোৱা বাঁহৰ গাছৰ আচাৰটো খুব সুন্দৰকৈ শুকালে দেই ইয়াত কোনো ধৰণৰ পানী মানে একোৱে ভাৱ নাই আৰু কেতিয়া সেমেকা ভাগটো লৈ থ'লেও ভাল একো নাই সৰহ হৈ থাকে দেখাত তো এয়া মই পিচি লোৱা মছলাখিনি এতিয়াও তাত ঢালি দিছোঁ তাৰপিছত দিছোঁ মই ক'লা নিমখ 1 চামুচ ক'লা জিৰা 1 চামুচ তাৰপিছত দিছোঁ হালধি 1 চামুচ কাৰণ মই মেলোতে দিয়া নাছিলোঁ আপোনালোকে দি ল'ব আৰু নিমখ সকলোবোৰ পৰিমাণটো চাই সকলোবোৰে তাৰ পৰিমাণ মিলাই দিব লাগিব আৰু এয়া মোৰ কালাৰ যেতিয়া মই হালধি মিশ্ৰণ নকৰিলোঁ মেলোতে গতিকে কালাৰ বাবে মই লাল মিৰ্চ পাউডাৰ আৰু ইয়াত নেমু ৰস দিছোঁ অলপ টেঙেচি আৰু অলপ পাবৰ বাবে বা বস্তুখিনি বেয়া হৈ নাযাবগৈ আৰু এই মিঠাতেলখিনি হৈছে গৰম কৰি পেলাই মই ঠাণ্ডা কৰি ৰাখি থৈছিলোঁ এতিয়া খুব সুন্দৰকৈ মিলাই ল'ম মানে প্ৰায় আপোনাৰ আচাৰ মানে ৰেডি হৈ গৈছে কিন্তু ইয়াতে আৰু এটা বস্তু দিব লগা আছে চাই থাককচোন মই কি বস্তু দিওঁ আপোনালোকে চাব মানে আচাৰখিনি হৈছে কিন্তু ইয়াত জলকীয়া পৰিমাণটো একে কম আছে গতিকে মই জলকীয়াকেইটা ৰ'দত দি থৈ দিছোঁ বৰ্তমান মই এটা বৈয়াম খুব পৰিষ্কাৰকৈ চিচাৰত ধুই ধাৰি ৰাখি থৈছোঁ বৈয়ামটো বহুতেই ডাঙৰ আচাৰ পৰিমাণটো কিন্তু একেবাৰে কম যিয়ে নহওক আচাৰটো ভালে থাকিলেই হ'ল সেই গতিকে মই আচাৰটো চিচা বৈয়ামত ৰাখোঁ আৰু যিবোৰ আচাৰ চিচা বৈয়ামত ৰখা হয় তাৰ কেতিয়াও বেয়া হোৱা চান্স নাথাকে আৰু বেয়া বুলিয়ে নহয় বেমাৰ আজাৰৰ পৰা আপুনি বাচি থাকিব পাৰিব আৰু যদি প্লাষ্টিক বৈয়াম দি আপোনাৰ বহুত দিনলৈ আমি যিহেতু সাঁচি ৰাখোঁ হয়তো প্লাষ্টিকৰ কিবা এটা সোমাই যাব পাৰে আচাৰৰ ভিতৰত ক'ব নোৱাৰি সেই গতিকে কৈছোঁ আপুনি চিচা বৈয়াম লওক একো অনিষ্ট নহ'ব আপোনাৰ আচাৰবোৰ তো মোৰ আচাৰ পৰিমাণ ইমানেই আছিলে কিন্তু এতিয়া মই ইয়াতে দিব লাগিব জলকীয়া কেইটামান ভোট জলকীয়া যিহেতু মোৰ উপলব্ধ নাই ঘৰত বৰ্তমান আছে এইকেইটা ফিৰিঙি জলকীয়া তো এইকেইটা ভালদৰে ধুই ধাই মই ৰ'দত দি লৈছিলোঁ আৰু সেয়েহে এতিয়া মই ইয়াত ঢালি দিলোঁ আৰু ইয়াত এসপ্তাহ দুসপ্তাহৰ পিছত এইটো যেতিয়া কোমলিব জলকীয়াটো গাজ টেঙাৰ লগত যেতিয়া আপুনি খাব সোৱাদটো আৰু কেনেকুৱা আপুনি যোনে যোনে খাইছে গম পায় নহয় তো সেয়েহে এয়া মোৰ আচাৰ ৰেডি তো আপোনালোকে চাই কেনেকুৱা লাগিছে বাৰু আৰু মানে কম দেখি মোৰ মনটো লাগিছে কাইলৈ মানে মই আৰু অলপ আচাৰ আছে আৰু বাঁহৰ কপাই ৰখা তো সেইখিনি ৰ'দত দি মই ইয়াতে মিলাই দিম তো সেই ভিডিঅ'টো মই নিশ্চয় আপোনালোকক নেদেখাওঁ কাৰণ একে প্ৰচেছতেই যাব যিহেতু তো বাঁহৰ গাজ এনেদৰে বনালে আপোনাৰ কোনো দিনে বেয়া নহয় কোনো দিনে আপুনি ক'লা নপৰে আৰু স্বাস্থ্যবোৰ খুবেই ভাল বুলিয়ে কৈ দিছোঁ আৰু গাছটো কিমান স্বাস্থ্যৰ বাবে ভাল মই নাজানো বাঁহৰ গাছটো কিন্তু সোৱাদটোতো বহুত ভাল হ'ব তো আজিলৈ